নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ 17 মাৰ্চ তাৰিখে হ'ব লগা সোশিয়োলজি পৰীক্ষাৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰ আৰু এই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ 2 নম্বৰীয়া হওক বা তোমালোকৰ 3, 4, 6, 8 যিমান নম্বৰীয়াই নহওক গোটেইখিনিৰ কাৰণেই হৈ যাব। এখিনি চালেই গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ভিডিওটো এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিও বনাবলৈ উৎসাহিত কৰে আৰু তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা যে তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে। গতিকে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো বলা। এখন তোমালোকৰ সিলেবাস ঠিক আছে, এখন প্ৰথম খণ্ড, এখন তোমালোকৰ আগৰ সিলেবাস ঠিক আছে। ইয়াৰে তোমালোকৰ ভাৰতীয় সমাজ ব্যৱস্থা এটো চেপ্টাৰ আছে, 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ আছে, 3 নম্বৰ চেপ্টাৰটো আছে, কিন্তু তোমালোকৰ এই 4 নম্বৰ চেপ্টাৰটো কাটি দিয়া হৈছে, ৰিডিউস কৰা হৈছে ঠিক আছে। আৰু বাকি কেইটা আছে হয়নে নহয় তোমালোকে কমেন্ট বক্সত জনাবা। ইয়াৰ পিছত চোৱা এখিনি তোমালোকৰ দ্বিতীয় খণ্ড, ইয়াৰ তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো ৰিডিউস কৰা হৈছে, তাৰ পিছতে ইয়াৰ তোমালোকৰ 6 নম্বৰ চেপ্টাৰটো আৰু 7 নম্বৰ চেপ্টাৰটো ৰিডিউস কৰা হৈছে। তোমালোকে মোক কমেন্ট বক্সত জনাবা হয়নে নহয়। আৰু তোমালোকৰ মই ইয়াৰ আগতে এটা ভিডিও আপলোড কৰিছিলো, সেই ভিডিওটোৰ যোনটো কোৱেশ্চন নম্বৰ 2 আছিল, কোৱেশ্চন নম্বৰ 3 আছিল, 13 আছিল, 15 আছিল, 20 আছিল আৰু 26 এইকেইটা কোৱেশ্চনৰ আনসাৰ কেইটা তোমালোকে নাচালেও হ'ব, এইকেইটা কোৱেশ্চন তোমালোকে তাত নাচালেও হ'ব। আৰু তোমালোকে মোক জনাবা মই হেতু ভিডিও ডিলিটে কৰি দিম নেকি, যদি ডিলিট কৰি দিব লাগে তেতিয়াহলে ডিলিট কৰি দিম, কাৰণ তাতো ইম্পৰ্টেন্ট কোৱেশ্চনই আছে, বাকি এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন তাত 26টা কোৱেশ্চন আছিল টোটাল, 26টাৰ 20টাটো ইম্পৰ্টেন্ট হয়, গতিকে ইম্পৰ্টেন্ট খিনি তোমালোকে চাই লবা। যদি ডিলিট কৰিবলৈ লাগে বুলি কোৱা তেনেহলে মই হেতু ভিডিও ডিলিট কৰি দিম, নহলে তোমালোকে হেতু ভিডিওটো আনসাৰবোৰ ধুনীয়াকৈ দিয়া আছে, তোমালোকে হেতু ভিডিও চাই ল'ব পাৰিবা। আৰু আজি আমি এটো ভিডিও আৰম্ভ কৰো বলা। তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে জনসাংখ্যিক বিজ্ঞান কি, তাৰ পিছত মালথাছৰ জনসংখ্যা তত্ত্বৰ মূল নীতিটো লিখা। তোমালোকে এইখিনি লিখিবা আৰু ইয়াতকে বেছিকৈ এক্সপ্লেইন কৰিবা যদি নম্বৰ বেছিকৈ আহে। যদি 8 নম্বৰৰ কাৰণে আহে তেতিয়াতো এইখিনি লিখিলে নহব, তেতিয়া ইয়াতকে বেছি দীঘলীয়াকৈ লিখিবা বুজিছা। যদি 4 নম্বৰৰ কাৰণে আহে তেতিয়াহলে ইয়াতকে অকণমান বেছি লিখিবা, ইমান বেছি নালাগে। 2 নম্বৰৰ কাৰণে আহিলে এইখিনি যথেষ্ট। এনেকুৱা প্ৰশ্ন 2 নম্বৰৰ কাৰণে সাধাৰণতে নাহে, হয়তো 4 নহয়তো 6 তেনেকুৱা মাৰ্কৰ কাৰণে আহে। তাৰ পিছতে চোৱা ভাৰতৰ পৰিয়াল পৰিকল্পনা আঁচনি সম্পৰ্কত এটা টোকা লিখা। ইয়াত লিখা হৈছে, এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা ধুনীয়াকৈ। ভাৰতৰ জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা, ইয়াত লিখা হৈছে ঠিক আছে। আৰু তোমালোকে মই কালি ভিডিওটো কৈছিলোঁ যে তোমালোকৰ যোনখিনি মানে পাঠ যোনখিনি চেপ্টাৰ কাটি দিয়া হৈছে বা ৰিডিউস কৰা হৈছে সেইখিনি তোমালোকে পঢ়িব নালাগে, আৰু কৈছিলোঁ যদিও কেইটামান প্ৰশ্ন মই দি দিলোঁ। চাইছিলোঁ সিলেবাসখন, কিন্তু মানুহৰটো ভুল হৈ গ'ল আৰু ভুল, তথাপিতো মই এতিয়া কৈ দিলোঁ নহয় কোনখিনি চাব নালাগে, সেইকেইটা নাচাবা, বাকিখিনি কুৱেশ্যন তোমালোকে চাই ল'ব পাৰা। তাৰপিছত পুঁজিবাদক সামাজিক প্ৰক্ৰিয়া হিচাপে বিচাৰ কৰা, ইয়াত কৰা হৈছে, স্ক্ৰিনশ্বট লৈ লোৱা পঢ়ি ল'বা। পঢ়া হৈছেগৈনে? ভাৰতীয় সংখ্যালঘুসকলৰ কল্যাণৰ বাবে সংবিধানে লোৱা ব্যৱস্থাৰ সম্পৰ্কত এটা চমু টোকা লিখা, এইটো স্ক্ৰিনশ্বট লৈ লোৱা। আৰু এইখিনি ভিডিঅ' চালে তোমালোকৰ মানে এইখিনি কুৱেশ্যন চালে তোমালোকৰ প্ৰায়বোৰ কমপ্লিটেই হৈ যাব। 1 নম্বৰীয়াখিনি আৰু তোমালোকে চাই ল'বা 1 নম্বৰীয়া কেনেকুৱা কুৱেশ্যন আহে, 2 নম্বৰীয়াখিনি ইয়াৰ ভিতৰতে সোমাব, গতিকে তোমালোকৰ বহুত সহায় হ'ব এইখিনি কুৱেশ্যন যদি তোমালোকে চাই যোৱা। ধৰ্মনিৰপেক্ষতা কি, ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট্যসমূহ কি কি, সংস্কৃতি আৰু সভ্যতাৰ মাজত থকা পাৰ্থক্যসমূহ, স্ক্ৰিনশ্বট লৈ লোৱা। গণতন্ত্ৰৰ সুবিধা আৰু অসুবিধা, যিহেতু গণতন্ত্ৰ তোমালোকৰ চেপ্টাৰটো কাটি দিয়া হৈছে, তথাপিতো তোমালোকৰ 2 মাৰ্কৰ কাৰণে বা 1 মাৰ্কৰ কাৰণে কেতিয়াবা দিব পাৰে যে গণতন্ত্ৰৰ সুবিধা এটা বা গণতন্ত্ৰৰ অসুবিধা এটা লিখা বুলি। চাই গ'লে একো প্ৰব্লেম নহয়, গতিকে চাই যাব পাৰে তোমালোকে। তাৰপিছত ভাৰতৰ স্বৰাজ আন্দোলনৰ সম্পৰ্কত এটি টোকা লিখা হৈছে ইয়াতে। তাৰপিছত জাতি আৰু সামাজিক শ্ৰেণীৰ মাজত পাৰ্থক্য দেখুওৱা, ইয়াত দেখুওৱা হৈছে। ভাৰতৰ যুটীয়া পৰিয়ালৰ বিঘটনৰ 4টা কাৰক উল্লেখ কৰা, ইয়াত কৰা হৈছে, স্ক্ৰিনশ্বট লৈ লোৱা পঢ়ি ল'বা ঠিক আছে। ভাৰতৰ জনসাংখ্যিক নীতিৰ সম্পৰ্কে এটা টোকা লিখা, স্ক্ৰিনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা। মই যোৱাকালি তোমালোকৰ ভিডিঅ'টোত সুধিছিলোঁ যে তোমালোকৰ এনেকৈ সৰুকৈ দিলে আখৰবোৰ বেছি সৰু যেন লাগে নেকি, তোমালোকৰ অসুবিধা হয় নেকি, কোনেও মোক এতিয়ালৈকে নকলা, গতিকে মই সেইকাৰণে এনেকৈ লৈ আহিলোঁ দেই। যোনখিনি ডাঙৰ কৰি দিব পাৰিছোঁ ডাঙৰ কৰিছোঁ, আৰু যোনখিনিত সৰু কৰি দিবলগীয়া হৈছে সৰু কৰিছোঁ, যাতে তোমালোকৰ মানে এই কুৱেশ্যনটোৰ আনসাৰটো মানে একেলগে থাকিলে ভাল হয় যে, সেইকাৰণে এনেকৈ লৈ আহিছোঁ। সৰু কৰি হ'লেও মানে
উত্তৰটো প্ৰশ্নটোৰ লগতে থাকাটো বিচাৰি পেলাই এইকাৰণে এনেকৈ লৈ আহিছোঁ তাৰপিছত চোৱা জনসাংখ্যিক বিজ্ঞান কি সামাজিক জনসাংখ্যিক বিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখা হৈছে তোমালোকে মাৰ্কছটো চাই ল'বা এইফালে যদি 4 মাৰ্কৰ থাকে তেতিয়াহ'লে 4 মাৰ্কৰ কাৰণে যিমানখিনি লিখিব লাগে সিমানখিনি লিখিবা যদি 8 মাৰ্কৰ কাৰণে আহে তাতকৈ অলপ বেছি 2 মাৰ্কৰ কাৰণে আহিলে তাতকৈ কম বুজিছানে তাৰপিছত অনুসূচিত জনজাতিসকলৰ কল্যাণৰ বাবে চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে ইয়াত লিখা হৈছে তাৰপিছত পৰিয়ালৰ কাৰ্যসমূহৰ বিষয়ে পৰিয়ালৰ কাৰ্যসমূহ ইয়াত দিয়া হৈছে তোমালোকে পঢ়ি ল'বা আৰু এই পইণ্টবোৰ তোমালোকে আচলতে মনত ৰাখিবলৈ চেষ্টা কৰিবা জনজাতিৰ বৈশিষ্ট্যসমূহ ইয়াত জনজাতিৰ বৈশিষ্ট্যসমূহ লিখা হৈছে নৃগোষ্ঠীয় আত্মপৰিচয় বুলিলে কি বুজা নৃগোষ্ঠীয় আত্মপৰিচয়ৰ উত্থানৰ কাৰণসমূহ উল্লেখ কৰা হৈছে সাম্প্ৰদায়িকতাবাদ কি সাম্প্ৰদায়িকতাবাদ সৃষ্টিৰ কাৰকসমূহ কি ইয়াত দিয়া হৈছে তোমালোকে চাই লোৱা তাৰপিছত ৰাষ্ট্ৰীয় সংহতি কি ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা হৈছে অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টোকা লিখা তোমালোকৰ ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ বুলি যোনটো পাঠ আছে তাৰ পৰা এইটো আহিবও পাৰে দেই তাৰপৰা প্ৰভাৱ গোষ্ঠীটো নালাগে তাৰপৰা পাশ্চাত্যকৰণে কেনেদৰে ভাৰতীয় সমাজলৈ পৰিৱৰ্তন আনিছে ব্যাখ্যা কৰা এইটো নালাগে চাব এইটো চাগে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ বিৱৰণ পাঠটোত আছিলে তাৰপিছত এইটো স্ক্ৰীনশ্বট লৈ লোৱা ভাৰতৰ জনসাংখ্যিক আঁচনিৰ সম্পৰ্কে এটা টোকা লিখা এইখিনি 2 নম্বৰৰ কাৰণে যদি আহে এইখিনি লিখিবা 4 নম্বৰৰ কাৰণে আহিলে বেছিকৈ লিখিবা 6 কাৰণে আহিলে তাতকৈ অকণমান বেছিকৈ লিখিবা পঢ়ি যেতিয়া যোৱা তোমালোকে কনচেপ্টটো যেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ থাকে তোমালোকে যেনেকুৱা কুৱেশ্যন নাহক তোমালোকে কৰিব পাৰিবা মই আগৰ ভিডিঅ'টো কৈছোঁ তোমালোকৰ যিমানখিনি কুৱেশ্যন আহে তোমালোকে কৰি থৈ আহিবলৈ চেষ্টা কৰিবা বুজিছানে এৰি থৈ নাহিবা জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ 4টা কাৰণ ইয়াত লিখা হৈছে ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট লৈ পঢ়ি ল'বা 4টাৰ ঠাইত যদি 2টা বুলিও আহে 2 নম্বৰৰ কাৰণে তেতিয়াও লিখিব পাৰিবা 4টা আহিলেও লিখিব পাৰিবা যদি ইয়াৰ ঠাইত তোমালোকৰ 6 মাৰ্কৰ কাৰণে আহে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰাই অকণমান এক্সপ্লেইন কৰি পেলাই লিখি দিবা তাৰপিছত তেতিয়া তোমালোকে এনেকৈ পইণ্ট কৰি নিলিখিবা যদি তোমালোকৰ অকল 4টা পইণ্টহে জানা বাকী নাজানা তেতিয়া তোমালোকে 4টা পইণ্টকৈ 4টা লিখি পেলাই তেনেকৈ নিলিখিবা তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা ঠিক আছে তাৰপিছত বিশেষভাৱে সক্ষমসকলৰ সংগ্ৰামৰ বিষয়ে এটা চমু টোকা লিখা হৈছে ভাৰতৰ প্ৰেক্ষাপটত আঞ্চলিকতাবাদৰ বিষয়ে আলোচনা কৰা স্ক্ৰীনশ্বট লৈ লোৱা উদ্যোগীকৰণৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা টাইপিঙত অলপমান স্পেলিংটো ভুল হৈও যায় কেতিয়াবা দেই সেইবিলাক ধৰি নাথাকিবা আৰু তোমালোকে এতিয়া ডাঙৰ ল'ৰা ছোৱালী নিজে শুদ্ধ কৰি ল'ব পাৰা তাৰপিছত সামাজিক আন্দোলনৰ যিকোনো 4টা বৈশিষ্ট্য লিখা হৈছে 4টাৰ ঠাইত যদি 2টা আহে 2 নম্বৰৰ কাৰণে লিখিব পাৰিবা তোমালোকে আৰু 2টামান চাই যাবা 6 নম্বৰৰ কাৰণে আহিলে যাতে তোমালোকে কৰিব পাৰা ঠিক আছে ভাৰতৰ পিছপৰা শ্ৰেণীৰ সামাজিক আন্দোলনৰ বিষয়ে এটা টোকা লিখা জনগোষ্ঠীৰ আত্মপৰিচয়ৰ মূল সমস্যাসমূহ কি ব্যাখ্যা কৰা সামাজিক সংস্থা হিচাপে পৰিয়ালৰ সংজ্ঞা দিয়া পৰিয়ালৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা আৰু তোমালোকৰ এনেকৈ নিদি পেলাই তোমালোকৰ দিব পাৰে যে পৰিয়ালৰ ভূমিকা সম্বন্ধে তোমালোকে এটা চমু টোকা লিখা বুলি যদিও দিয়ে তোমালোকে এইখিনি লিখিলে হ'ব ঠিক আছে কুৱেশ্যনবোৰ যদি অকণমান সলনি কৰি দিয়ে তেতিয়া ভয় নাখাবা তোমালোকে যোনখিনি পঢ়ি যোৱা সেইখিনিৰ পৰাই তোমালোকে লিখিব পৰা কুৱেশ্যনে আহে ঠিক আছে সমাজ পৰিৱৰ্তনৰ জনসংখ্যাৰ ভূমিকা কি আলোচনা কৰা ইয়াত উত্তৰটো দিয়া হৈছে জনসাংখ্যিক গাঁথনিৰ পৰিৱৰ্তনৰ লগত সামাজিক পৰিৱৰ্তনৰ সম্পৰ্ক আলোচনা কৰা এবাৰ পঢ়ি ল'বা ধুনীয়াকৈ তেতিয়া তোমালোকে ভালকৈ যেতিয়া তোমালোকে পঢ়া গুৰুত্ব দি তোমালোকে যেতিয়া পঢ়া কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হয় আৰু যেতিয়া কনচেপ্টটো ক্লিয়াৰ হয় তোমালোকে সেই বস্তুটো তোমালোকে লিখিব পাৰা আৰু পৰীক্ষা সময়ত আমাৰ মানে যি পঢ়োঁ আমি সেই বস্তুটো আমাৰ মনত ৰয় গতিকে তোমালোকে এইখিনি সময় অযথা নষ্ট নকৰিবা মানে এইখিনি সময় ধুনীয়াকৈ পঢ়া ভাল হ'ব পৰীক্ষা সকলোৰে তাৰপিছত আদিবাসীসকলৰ সংগ্ৰামৰ বিষয়ে এটা চমু টোকা লিখা দিয়া সাম্প্ৰদায়িকতাবাদৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা মই চাগে তোমালোকৰ ছ'চিয়লজিৰ কাৰণে আৰু ভিডিঅ' নানিম গতিকে এইটোৱে চাগে সেই ভিডিঅ' হ'ব গতিকে তোমালোকৰ পৰীক্ষা ভাল হওক ভালকৈ পঢ়া তোমালোকে সেইটোৱে কামনা কৰোঁ জনজাতীয় সমাজৰ 5টা বৈশিষ্ট্য ধুনীয়াকৈ চাই যাবা তোমালোকে
ভাৰতৰ পৰিয়াল পৰিকল্পনা আঁচনি সম্পৰ্কে এটা টোকা লিখা ইয়াৰ আগতে যে এটা উত্তৰ দিয়া হৈছিলে সেইটো লিখিলেই হৈ যাব একোটা জনজাতিৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি এনেকৈ লিখিলেই হ'ব ইয়াৰ পিছত দিয়া হৈছে তাৰপিছত জাতি আৰু জনজাতিৰ পাৰ্থক্য মানে এইটো লিখিবলৈ আহিছিলে প্ৰশ্নটো দিয়া নাই এনেকৈ দি দিয়া হৈছে যে জাতি আৰু জনজাতিৰ পাৰ্থক্যসমূহ বুলি এনেকৈ দেখুৱাই দিয়া হৈছে জাতি আৰু জনজাতিৰ মাজত কিছুমান পাৰ্থক্য থকা দেখা যায় তলত কেইটামান পাৰ্থক্য উল্লেখ কৰা হ'ল সংস্কৃতিকৰণৰ সম্পৰ্কে এটি টোকা লিখা ইয়াৰ আগতে এইটো প্ৰশ্ন আলোচনা কৰা হৈছে প্ৰশ্নটো তেনেকৈ নিদি যদি এনেকৈ দিয়ে তেতিয়া তোমালোকে এৰি থৈ নাহিবা ঠিক আছে আঞ্চলিকতাবাদ মানে কি বুজায় ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ কাৰণসমূহ কি কি ইয়াত দিয়া হৈছে পুৰুষতন্ত্ৰ মানে কি পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি ইয়াত আছে উত্তৰৰ মাজতে সোমাই আছে পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে গতিকে তোমালোকে যেতিয়া স্ক্ৰীনশ্বট লৈ পেলাই পঢ়িবা তেতিয়া তোমালোকে তাতেই পাবা সেইখিনি লিখিলেই হৈ যাব ভাৰতীয় জাতি ব্যৱস্থা এক বৈষম্যমূলক ব্যৱস্থা হিচাপে বিশ্লেষণ কৰা ইয়াত কৰা হৈছে তাৰপিছত সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ কি কি সেউজ বিপ্লৱৰ বিষয়ে এটি টোকা লিখা গণতন্ত্ৰ সফলতাৰ বাবে এই গণতন্ত্ৰৰ ওপৰত চাব নালাগে কাৰণ যিহেতু পাঠটো নাই জাতিবাদ দূৰীকৰণৰ উপায়সমূহ উল্লেখ কৰা সামাজিক জনসাংখ্যিক তত্ত্ব আৰু আনুষ্ঠানিক জনসাংখ্যিক তত্ত্বৰ মাজত পাৰ্থক্যসমূহ এইকেইটা তোমালোকে কুৱেশ্যনৰ আনচাৰকেইটা ধুনীয়াকৈ চাই যাবা চাগে ইতিমধ্যে কুৱেশ্যনৰ আনচাৰবোৰ কৰিয়ে থৈছা নোটছ বনাইছা এক বছৰ দিনে পঢ়িলা হয়নে এতিয়া তোমালোকে মাত্ৰ ৰিভিজন কৰিব লাগে ভাৰতবৰ্ষৰ দলিত আন্দোলনৰ বিষয়ে চমুকৈ লিখা হৈছে সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ লিখা ধুনীয়াকৈ লিখিবা তোমালোকে স্বজন পদ্ধতিৰ কাৰ্যসমূহৰ বিষয়ে লিখিবা বৰ্তমান জাতি ব্যৱস্থা কি পৰিৱৰ্তন দেখিছে এইবোৰ নিজৰ কৰিবলগীয়া উত্তৰ গতিকে তোমালোকে কৰিবা আৰু তোমালোকে ভাৰতত প্ৰকাশিত বাতৰি কাকতৰ নাম চাই যাবা এইটো জেনেৰেল নলেজৰ ফালৰ পৰাও ইম্পৰ্টেণ্ট দেই গতিকে তোমালোকে এইবোৰ কথা জানিব লাগে হয়নে গতিকে তোমালোকে এইবোৰ চাই যাবা আৰু ভিডিঅ'টো ইমানতে আজি শেষ হৈছে ইমানখিনিয়ে প্ৰশ্ন আছিলে গতিকে এইখিনিৰ ভিতৰতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নও আহিব পাৰে এইখিনিৰ ভিতৰতে 4 3 বা 8 নহ'লে 6 যিমান মাৰ্কৰে নহওক গোটেইখিনি প্ৰশ্ন সাঙুৰি পেলাই ভিডিঅ'টো বনোৱা হৈছে গতিকে গোটেইখিনি কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় সেইবাবে তোমালোকে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰি যাবা আৰু 1 নম্বৰীয়া প্ৰশ্নটো নানিম চাগে যদি আনিব লাগে দিন আছে দুদিনমান গতিকে তোমালোকে মোক কমেণ্ট বক্সত জনাবা যে আনিব লাগে তেতিয়া মই সেইটো চেষ্টা কৰিম গতিকে আৰু যদি নানো তেতিয়াহ'লে এইটো শেষৰ ভিডিঅ' হ'ব গতিকে তোমালোকৰ পৰীক্ষা ভাল হোৱাৰ প্ৰাৰ্থনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু তোমালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা সেই আশাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ